ভিডিঅ'টো আজি এনেকৈয়ে আৰম্ভণি কৰিলোঁ। যিহেতু আজি শনিবাৰ কাৰণে ভাবিলোঁ এখেত আৰু মই শনি মন্দিৰত আহিলোঁ। জোনালীত থকা শনি মন্দিৰটোলৈ আহিলোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, নিচেই ওচৰত শনি মন্দিৰটো। আৰু এয়া চাকি কিনিবলৈ ধৰিলোঁ, ধূপ চাকি কিনিবলৈ ধৰিলোঁ। আৰু আজি ৰাতিপুৱাৰ কাৰণে বহুত ভক্তৰে ভিৰ আছে। ৰাতিপুৱা সময় আহিও ভাল লাগে, সেইকাৰণে মই নোখোৱা নোলোৱাকৈ ৰাতিপুৱাই আহিছোঁ। আৰু এখেত আৰু মই ধূপ চাকি জ্বলাবলৈ লাইন পাতি আছোঁ, কাৰণ ভক্তৰ ভিৰ আছে। যিহেতু অকণমান ঠাইটো কম, আৰু সেইকাৰণে ধূপ চাকি জ্বলাই আমি এখেতৰ বস্ত্ৰ এখন দান দিলে, সেই বস্ত্ৰখন নামাকৰণ কৰি আছে। আৰু আমি ফুল পুষ্পাঞ্জলি ল'লোঁ, লৈ কাৰণে আমি সেৱাভাগ শনি বাবাৰ আগত কৰিলোঁ। আৰু এইটোৱে কামনা কৰোঁ যাতে সকলোৰে মংগল কামনা কৰিছোঁ। সকলোৰে শনি বাবাই যাতে আমাক দুয়োকে আশীৰ্বাদ কৰে, আমাক দুয়োকে বুলি নহয়, সকলোকে যাতে আশীৰ্বাদ দিয়ে, মংগল হয় সকলোৰে। সেইকাৰণে শনি বাবাৰ তাত আহিলোঁ। আৰু ঘৰত থাকোঁতে গৈছিলোঁ, কিন্তু গুৱাহাটীত অহাৰ পিছত অলপমান দূৰ আছিল আগত, সেইকাৰণে আহিব পৰা নাছিলোঁ। এতিয়া ওচৰত আছোঁ কাৰণে শনি বাবাৰ মন্দিৰত প্ৰায় আহিম যেতিয়ালৈ পাৰোঁ। তাৰপিছত আমি কলনী বজাৰত কৰিলোঁ। মোৰ কেইপদমান লাগতিয়াল সম্পদ আছে। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।